কালি গোটেই অসমতে অসমজুৰি অসমৰ প্ৰায় আটাইবোৰ সংবাদ মাধ্যমত এটা বাতৰি প্ৰচাৰিত হৈছিল যে কটনিয়ানৰ গুৱাহাটী পল্টন বজাৰ ৰেলৱে ষ্টেচনত গুণ্ডাগিৰি, আৰক্ষী জোৱান, CRPF, CISF জোৱানক আক্ৰমণ, এনেকুৱা বিভিন্ন ধৰণৰ বাতৰি প্ৰচাৰিত হৈছিল। আছু নেতা কুলদীপ গৌতম শৰ্মাৰ গুণ্ডাগিৰি, এনেকুৱা বিভিন্ন ধৰণৰ বাতৰি প্ৰচাৰ হৈছিল। আৰু বাতৰিটো আমি কোনোবাখিনিত একপক্ষ বুলি আমি ক'ব খুজিছোঁ এইকাৰণে, কাৰণ সেই বাতৰিটোত আমাৰ কোনো মতামত লোৱা হোৱা নাছিল। আৰু আমি সেই সময়ত মত দিব এইকাৰণে খোজা নাছিলোঁ কাৰণ ঘটনাটো এটা সৰু ঘটনা আছিল। ঘটনাটো এনেকুৱা যে প্ৰায় 2 মান বজাত আমি ষ্টেচনত আমি চাহ খাবলৈ যাওঁ, এয়া আমাৰ এটা দৈনন্দিন কাৰ্যসূচী লেখীয়া। ৰাতি 2 বজাত ষ্টেচনত আমি এজন ব্যক্তিক দেখা পাওঁ, যিজন ব্যক্তিয়ে গলত চুৰিয়া অৰ্থাৎ ধুতি এখন মেৰিয়াই থোৱা আছিল আৰু হাতত তেখেতৰ বগা কাপোৰ আছিল। তেখেতক আমি দেখা পোৱাৰ লগে লগে তেখেতক আমি সুধিলোঁ যে আপুনি ক'লৈ যায়। তেখেতক সন্মানসূচকভাৱে তেখেতক সুধিছিলোঁ ক'লৈ যায়। তেতিয়া তেখেতে কৈছে হিন্দী মে বলো। তেতিয়া যিহেতু নিৰ্বাচনী বতৰ, আমি তেখেতৰ লগত বাক বিতণ্ডা কৰিব খোজা নাই। তেখেতক আমি সন্মানে তেখেতৰ বয়সৰ প্ৰতি সন্মান জনাই, তেখেতৰ ভাষাটোৰ প্ৰতি সন্মান জনাই আমি তেখেতক হিন্দীতে কথা বতৰা সুধিলোঁ যে আপুনি ক'লৈ যায়। তেতিয়া তেখেতে সিংহাম ষ্টাইলত, দাবাং ষ্টাইলত তেখেতে কথাবোৰ ক'বলৈ আৰম্ভ কৰিলে। তাৰপিছতো আমি শান্তভাৱে কথাখিনি পাতি আছোঁ। তেখেতক আমি সুধিলোঁ ঘৰ ক'ত, তেতিয়া ক'লে তেখেতে মই ইণ্ডিয়ান। তেতিয়া আমিও ক'লোঁ আমি এজন গৌৰৱী ভাৰতীয় প্ৰতিজন ভাৰতীয় এজনী গৌৰৱী ভাৰতীয়, সেইটোক লৈ অসুবিধা নাই। তেতিয়া আমি যেতিয়া বেছিকৈ সুধিলোঁ তেতিয়া তেখেতে ক'লে যে মই তোমালোকক নকওঁ। হিন্দীতে বিভিন্ন কথা, বিভিন্ন অহংভাৱত তেখেতে বিভিন্ন কথা আমাৰ লগত পাতিলে। আৰু তেখেতে বিভিন্ন অভিযোগ উত্থাপন কৰিছে যে তেখেতে কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ গৈছিল, কিন্তু তেখেতে আমাক তেখেতে কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ কথা এবাৰো আমাক কোৱা নাই। তেখেতে এবাৰ কৈছে নাগালেণ্ডলৈ যাম, তেখেতে বিভিন্ন কথা কৈ আছে। তেখেতে এবাৰ কৈছে মই এয়াৰফ'ৰ্চত কাম কৰোঁ, এবাৰ কৈছে তেখেতে মই এজন ভাৰতীয় জোৱান, এবাৰ কৈছে মই পুলিচ। পিছ মুহূৰ্তত তেখেতে কয় যে মই আৰক্ষী জোৱান বা পুলিচ নহ'লে তোমালোকে মোক কি কৰিবা। তেতিয়া তেখেতক আমি কৈছোঁ যে এজন ভাৰতীয় জোৱান এটা গৌৰৱৰ বিষয়। যদি আপুনি ভাৰতীয় জোৱান হয় আপুনি গৌৰৱেৰে কওক, এইটো গৌৰৱৰ বিষয়, ইয়াত লাজ কৰিবলগীয়া লুকাবলগীয়া কথা নাই। এনেবোৰ কথাৰ পিছত তেখেতে আমাক গোৱালপাৰাৰ প্ৰসংগ এটা ক'লে। তেখেতে গোৱালপাৰাত আছিল নে আছে তেনেকুৱা কিবা এটা কথা ক'লে। তেতিয়া আমাৰ মাজত কেইজনমানে ক'লে মানে আপুনি অসমীয়া। সেই কথাখিনিৰ মাজতে সেই ঘটনাস্থলীত আৰক্ষীৰ এখন বাহন আছিল, আৰক্ষীৰ বাহনখনত তেখেতে গৈ পেলাই উঠাৰ পিছত ময়ে আৰক্ষীৰ যিজন গাড়ীৰ চালক আছিল তেখেতক মই নিজেই ক'লোঁ আপোনালোকে তেখেতক সুধিলেই গম পাব যে দাদা তেখেতক লৈ যাওক, থানালৈকে লৈ যাওক। কিছু সময় পিছতে তেখেতে সংবাদ মাধ্যমৰ কেইবাজনো সাংবাদিক বন্ধুৰ সৈতে আৰক্ষী প্ৰশাসনক লগত লৈ আহে। আৰু ঘটনাস্থলীত সাংবাদিক বন্ধুৱে যেতিয়া আমাক কথাখিনি সোধে আমি এইকাৰণে কথা ক'ব খোজা নাছিলোঁ কাৰণ ঘটনাটো সৰু ঘটনা। তেখেতক তিলমানো আচুৰ পৰা নাই, তেখেতক ভাষাক লৈ আমি এটাও বিকৃতভাৱে তেখেতক কথা কোৱা নাই। বৰঞ্চ আমি যেতিয়া সুধিলোঁ আপুনি অসমৰ নেকি, তেতিয়া তেখেতে বৰঞ্চ আমাক উদ্দেশ্যে এটা কটু মন্তব্য বা তেখেতে কটু দৃষ্টিৰে তেওঁ বিদ্বেষভাৱে আমাক চাইছে। পৰৱৰ্তী সময়ছোৱাত সংবাদ মাধ্যমৰ সন্মুখত আমি কথাখিনি এইকাৰণে ক'ব খোজা নাছিলোঁ কাৰণ ঘটনাটো খুব সাধাৰণ ঘটনা। আৰু কালি ছ'চিয়েল মিডিয়াত অসমৰ সংবাদ মাধ্যমত বাতৰিটো প্ৰচাৰ হোৱাৰ পিছত আমি ভাবিলোঁ যে অসমৰ জনতাই শুদ্ধ আৰু সত্য বাতৰিটো প্ৰচাৰ হ'ব লাগে। কাৰণ এই সময়খিনি যথেষ্ট গুৰুত্বপূৰ্ণ সময়, নিৰ্বাচনী সময়। বিভিন্ন সংবাদ মাধ্যমত আমি দেখিছোঁ যে মদৰ ৰাগীত মাতাল হোৱাৰ কথাবোৰ উচ্চাৰণ কৰিছে। আপুনি কটনিয়ানক বা মোৰ সৈতে সংযুক্ত বা মোৰ সৈতে আত্মীয় আপুনি মানুহক সুধিব পাৰে মই কেতিয়াবা মদ খাই পাইছোঁ নে নাই। মই জীৱনত মদ খাই পোৱা নাই। আমাক তেওঁলোকে কৈছে গুণ্ডাগিৰি কৰিছোঁ, মাৰপিট কৰিছোঁ, সম্পূৰ্ণ মিছা। যদি আপোনালোকে পল্টন বজাৰ ৰেলৱে ষ্টেচনৰ CCTV ফুটেজ আপোনালোকে পৰীক্ষা কৰি গম পাব যে তেখেতক আমি আক্ৰমণ কৰা নাই, কথা বতৰা পাতিছোঁ। কাৰণ এই সময়ছোৱাত কটন বিশ্ববিদ্যালয়ৰ আশে পাশে যিহেতু কটন বিশ্ববিদ্যালয়ত ক্ল'জ কেম্পাছ কৰাৰ দাবী আমি বিভিন্ন দাবী উত্থাপন কৰি আহিছোঁ আৰু এতিয়ালৈকে আমাৰ ক্ল'জ কেম্পাছ হোৱা নাই। সেইকাৰণে আমি কোনোবাখিনি নিৰাপত্তাহীনতাত ভুগোঁ। বিভিন্ন সময়ত বিভিন্নজনে আমাৰ কেম্পাছত এই চুৰ কৰি যায়, কাৰোবাৰ মোবাইল ফোন লৈ গৈছে, অশ্লীল গালি গালাজ কৰে, বিভিন্ন ঘটনা হৈ থাকে। সেইকাৰণে আমি তেখেতক কেৱল মাত্ৰ সুধিছিলোঁ ক'ৰ পৰা আহিছে, তাৰপিছতেই গোটেইখিনি সমগ্ৰ ঘটনাখিনি হ'ল। গতিকে অসমৰ জনতাই যাতে এটা শুদ্ধ আৰু সত্য বাতৰি পায় তাৰ বাবে আমি আপোনালোকক কথাখিনি কৈছোঁ। যে কটন বিশ্ববিদ্যালয়ৰ যিহেতু ছাত্ৰ ছাত্ৰীয়ে পঢ়া পাতি কৰি থাকে, ছাত্ৰসকলে অধ্যয়ন কৰে বা কথা বতৰা পাতে, আৰু সেই সময়ছোৱাত যেতিয়া আপুনি ঘৰত যদি 3টা বজালৈকে আপোনালোকে সাংবাদিকতাৰ কামত ব্যস্ত থাকে, যদি আপোনালোকে এখন উপন্যাস লিখে বা বিভিন্ন কাম কাজত যদি আপোনালোকে ব্যস্ত থাকে, আপোনালোকে নিশ্চিতকৈ চাহ বা কফি একাপ বা বিভিন্ন আপোনালোকে খোৱা বস্তু খাবলৈ মন যাব। আৰু কটনৰ সেইটো ট্ৰেডিশ্যন বুলি ক'ব লাগিব। আমাৰ হোষ্টেলাৰখিনিৰ বিশেষকৈ যেতিয়া জন্মদিন হয় বা বিভিন্ন অনুষ্ঠান পাৰ্বণত আমি নিশা 12 বজাত এই কথা অসমৰ বিভিন্ন আৰক্ষী বিষয়া যিসকলে আমাৰ পূৰ্বে ছাত্ৰাবাসত আছিল তেখেতক সুধিলেও গম পাব, আৰক্ষী বিষয়াক সুধিলেও গম পাব। আমাৰ যিসকল প্ৰাক্তন আৱাসী
কটনৰ ছাত্ৰাবাসৰ প্ৰাক্তন আৱাসীসকলক সুধিলেই গম পাব, যিসকলে আজি সাংগঠনিক ক্ষেত্ৰত তেখেতসকলে নেতৃত্ব দি আছে। এইটো আমাৰ কটনৰ ছাত্ৰাবাসৰ এটা পৰম্পৰা যে আমি নিশা জন্মদিন হ'লে 12 বজাত আমি ষ্টেচন পাৰ্টি বুলি যাক আমাৰ ভাষাত আমি কওঁ, চাহ একাপ খাওঁ, নিশ্চিতকৈ যাব পাৰি। অফিচিয়েলি দিয়া নাই, কিন্তু কথাটো হৈছে যিহেতু আমাৰ ইয়াত এইটো ছাত্ৰখিনিৰ মাজত মানে এটা আমাৰ চিন্তা। সেইদিনা কথাটো ভুল নাই, মই মানিলো হা, কিন্তু আপোনালোকৰ যে ৰাতি যে এই গুণ্ডাগিৰি, এইটোতো প্ৰথম ঘটনা নহয়, ইয়াৰ আগতে ইয়াৰ পূৰ্বে বিভিন্ন ঘটনা হৈছে, কিন্তু যোৱা 6 বছৰ 5 বছৰ মই কটনত আছো, মোক লৈ কিন্তু আজিলৈকে আপোনালোকে এনেকুৱা এটা ঘটনা দেখুৱাব নোৱাৰে। বৰঞ্চ আপোনালোকে যদি পাণবজাৰ আৰক্ষী চকী বা লতাশিল আৰক্ষী চকীত আপোনালোকে মোৰ বিষয়ে অনুসন্ধান কৰে, আপোনালোকে যোগাত্মক কথাবিলাক আপুনি পাব। মোৰ সৈতে যি 2-4 জন আছিল তেখেতসকলক আপোনালোকে যদি চাই, আপোনালোকৰ সেই বস্তুটো কি আছে, ৰাতি ওলাই যাবা, যাই পেলাই মাৰপিট কৰিবা, এইটো প্ৰথম ঘটনা নহয়, ইয়াৰ আগতো কৈছা তোমালোকে সেই মানুহজনক সোধাৰ অথৰিটিটো ক'ত পালা? প্ৰথম কথাটো আমাৰ আমি বিভিন্ন সময়ত আমি সন্দেহজনক আপোনালোকে সুধিব, ষ্টেচনত কিমানজনক আমি ট্ৰেইনত টিকট কাটি দিছো, কিমানক আমি হোষ্টেলত ভাত খুৱাইছো, এই কথাবিলাক যদি আমি ব্যক্তিজনক সুধিছো মাত্ৰ। আৰু যদি আমি তেখেতক আমি কিবা বেলেগ কিবা পালোহেঁতেন, তেতিয়াহ'লে আমি নিশ্চয় আৰক্ষীক খবৰ দিলোহেঁতেন। নাই, সেই কামটো নহয়, আমাৰ অধ্যয়নটো আমাৰ প্ৰথম লক্ষ্য, আৰু অধ্যয়ন অবিহনে আমাৰ ছাত্ৰ জীৱনে সাৰ্থক নহয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।